জাগিৰোড আৰক্ষীৰ বৃহৎ সফলতা। প্ৰায় 30 লাখ টকা মূল্যৰ 2747টা বটল নিষিদ্ধ কফ চিৰাপ জব্দ দুজনাতক। মৰিগাঁও জিলাৰ জাগিৰোড আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা সফল অভিযানত প্ৰায় 30 লাখ টকা মূল্যৰ 2747 বটল নিষিদ্ধ কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ সৈতে জড়িত অভিযোগত আৰক্ষীয়ে দুজন সৰবৰাহকাৰীক আটক কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি মঙলবাৰে নিশা গুৱাহাটীৰ পৰা নগাঁও অভিমুখে গৈ থকা AS01BT 3399 নম্বৰৰ এখন ইনোভা বাহনত নিষিদ্ধ কফ চিৰাপখিনি সৰবৰাহ কৰা হৈছিল। বাহনখনত গভৰ্ণমেণ্ট অৱ আছাম লিখা থকাৰ বাবে সৰবৰাহকাৰীয়ে আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে। আটকাধীন দুয়োজন হৈছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ দীপক ৰাজবংশী আৰু নগাঁও জিলাৰ সত্যজিৎ দাস। অভিযানৰ সময়ত মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক কংকন কুমাৰ নাথ আৰু জাগিৰোড সমজিলা আৰক্ষী অধীক্ষক বিজিত দাধৰা উপস্থিত আছিল। আৰক্ষীয়ে এই সৰবৰাহ চক্ৰৰ সৈতে জড়িত আন লোকৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে। এই বৃহৎ জব্দকৰণে নিষিদ্ধ নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে জাগিৰোড আৰক্ষীৰ তৎপৰতা আৰু সফলতাক পুনৰবাৰ প্ৰতিফলিত কৰিছে। এটা খবৰ আহিছিল যে গুৱাহাটীৰ ফালৰ পৰা এখন গাড়ীখন মানে কি মডেল কি কথা সেইটো আমি গম পোৱা নাছিলো, যে এনেকুৱা এখন গাড়ীত বহু সংখ্যক বহু পৰিমাণৰ নিচাযুক্ত সামগ্ৰী যেনে কফ চিৰাপ মানে সৰবৰাহ হৈছে বুলি আমি খবৰ এটা পাইছিলো। আৰু সেই খবৰৰ অনুসৰি আমি আমাৰ জাগিৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু তেখেতৰ টিমে জাগিৰোড চাৰিআলিতে এটা আমাৰ মানে ডিস্ক্ৰিট নাকা চেকিং লগালে। সেই নাকা চেকিঙতে A01BT 3399 নম্বৰৰ ইনোভা গাড়ী এখন আমি ইণ্টাৰচেপ্ট কৰোঁ। আৰু সেই গাড়ীখন উইটনেছৰ উপস্থিতিত প্ৰপাৰ যেতিয়া আমি চাৰ্চ কৰোঁ, তেতিয়া তাত প্ৰায় আপোনাৰ 2747টা কোডেইন ফছফেটৰ যিটো কফ চিৰাপৰ বটল আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাৰ লগতে দুজন লোক আমি ইনোভাত অহা দুজন লোক আমি তেখেতসকলক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া বজাৰ মূল্য মানে এতিয়া MRP যিটো থাকে সেই MRPতকৈ তেওঁলোকে হয়তো য'ত বিকিবলৈ নিছিলে সেইটো বহুত দামত বিকিব। এতিয়া আমি আমাৰ যিটো নিৰ্ধাৰিত আমাৰ গভৰ্ণমেণ্টৰ যিটো ৰেট আছে সেই ৰেটৰ হিচাপত আমাৰ প্ৰায় 28 লাখ 29 লাখ টকাৰ এইখিনি মাল আমি জব্দ কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক